বিদ্যালয়ৰ কাষতে গঢ়ি উঠিছে বৃহৎ ইটাভাটা। বিষাক্ত ধোঁৱাৰ আৱৰণত চলিছে কণ কণ শিশুৰ পাঠদান। চকুমুদা কুলিৰ ভাৱত নগাঁও জিলা প্ৰশাসন। চাওক এই দৃশ্য। নগাঁও জিলাৰ বটদ্ৰা শিক্ষাখণ্ডৰ অন্তৰ্গত নিজ ধিং মুক্তা বিদ্যালয়ৰ দেৱালতে লাগি থকা এইটো জিঅ' ইটাভাটাৰ দৃশ্য। সম্প্ৰতি এই জিঅ' ইটাভাটাৰ বিষাক্ত ধোঁৱাৰ আৱৰণত চলিছে কণ কণ ছাত্ৰ ছাত্ৰীৰ পাঠদান। বিগত 10-12 বছৰ ধৰি এনে ভয়ংকৰ ৰূপত চলি আছে এইখন বিদ্যালয়। বৰ্তমান প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰী থকা এইখন বিদ্যালয়ত এনেদৰে প্ৰদূষিত তথা অস্বাস্থ্যকৰ পৰিৱেশত শিক্ষকে কৰিবলগীয়া হৈছে পাঠদান। এনে সন্দেহজনক ইটাভাটাৰ বিষাক্ত ধোঁৱাই এক অস্বাস্থ্যকৰ আৰু ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিছে বিদ্যালয়খনত। বিদ্যালয়খনৰ 1.5 শতাধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত পংগু হোৱাৰ দিশত। কেৱল বিদ্যালয়খনেই নহয়, জনবসতিৰ ঠাইত গলৈ উঠা এই ইটাভাটাটোৱে সমগ্ৰ অঞ্চলটোৰ বাবেও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। 75 বছৰ আগতেই নিৰ্মাণ হোৱা এইখন মুক্তা বিদ্যালয়ৰ শূন্য দূৰত্বত নিৰ্মাণ হোৱা সন্দেহজনক এই জিঅ' ইটাভাটাক লৈ এতিয়া উত্থাপিত হৈছে বিভিন্ন প্ৰশ্ন। ৰাইজৰ অভিযোগ অনুসৰি ইটাভাটাৰ মালিকৰে আছে নগাঁও জিলা প্ৰশাসনৰ গোপন বুজাবুজি। এনে গোপন বুজাবুজিৰ বাবেই ধিং ৰাজচক্ৰৰ অধীনত ভিন্ন স্থানত গঢ়লৈ উঠিছে বহুকেইটা অবৈধ ইটাভাটা। এনে অবৈধ ইটাভাটাৰ বিষাক্ত ধোঁৱাই অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ ধিং অঞ্চলত। কিন্তু এই ক্ষেত্ৰত অতি ৰহস্যজনকভাৱে সম্পূৰ্ণ চকুমুদা কুলিৰ ভাৱত ধিঙৰ চক্ৰ বিষয়াৰ লগতে নগাঁও জিলা প্ৰশাসন। ধিং চক্ৰ ইফালে এইসমূহ অবৈধ ইটাভাটাত দিনে নিশাই নীতি বহিৰ্ভূত কৰ্মৰ বাবে ট্ৰেক্টৰেৰে মাটি কঢ়িয়াই ঠাইতে কৃষি কাৰ্যৰ বাবে মাটি নাইকিয়া হৈ পৰিছে। ধিঙৰ বৰ্তমানৰ চক্ৰ বিষয়াৰ পৰিৱৰ্তে বেলেগ এজন সৎ বিষয়া নিয়োগ কৰি ধিংবাসী ৰাইজক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈও সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ধিঙৰ সচেতন ৰাইজে। এইটো আচলতে নীতি বহিৰ্ভূত বুলি ক'ব লাগিব, কাৰণ কণ কণ শিশুসকলৰ কাৰণে আমাৰ যিটো এনভাইৰমেণ্টৰ প্ৰয়োজন, সেই এনভাইৰমেণ্টটো ধ্বংস কৰিছে ভাটাটোৱে, হ'লনে নহয়? যে ভাটাটোৰ পৰা যিটো ক'লা ধোঁৱা বাহিৰ হৈ আছে বা তাৰ পৰা যিটো বালি বা বোকা বা ধূলি যিটো সৃষ্টি হৈ আছে, সেইখিনি তাৰমানে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব মাৰাত্মক। আৰু তাৰ যিটো হুলস্থুলীয়া পৰিৱেশ, সেই পৰিৱেশটোত শিক্ষকসকলে পাঠদান দিয়াত ডাঙৰ অসুবিধাৰ সৃষ্টি হৈছে। গতিকে এই সকলোবোৰ চিন্তা কৰি আমি চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে চৰকাৰৰ ফালৰ পৰা এটা সুস্থিৰ বাতাবৰণ সৃষ্টি কৰি স্কুলখন পৰিচালনা কৰিবৰ কাৰণে সুবিধা দিয়ে। এইটো ব্যৱস্থা যদি তেখেতে গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি ওপৰ মহলত যোৱাটো মানে সুবিধাজনক হ'ব। আমি ওপৰত জনাওক, তেওঁলোকে কি ব্যৱস্থা কৰে কৰক। আমি তেখেতৰ ওচৰলৈকো যাওঁ, তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আমাক এটা সুস্থিৰ বাতাবৰণ সৃষ্টি কৰি দিবলৈ চক্ৰ বিষয়া। আৰু যদি তেখেতে কয় যে মই নোৱাৰোঁ, তেতিয়া আমি ওপৰলৈ যাম, ওপৰে ইয়াৰ ব্যৱস্থাটো কৰিব লাগিব। ধিং চক্ৰ বিষয়াৰ দ্বাৰা কাম নহ'ব, বেলেগ এজন সৎ বিষয়া দি আমাক ধিংবাসী ৰাইজক যাতে উদ্ধাৰ কৰে। এইটো বস্তু ডাঙৰ কথা নহয়, প্ৰশাসনে ভালকৈ জানে। ইটাভাটাটো নিচেই কাষতে থকা স্কুলখন, যিখন স্কুলত প্ৰায় 150 ছাত্ৰ ছাত্ৰী আছে, ক'লা ধোঁৱাই আৱৰি থাকে। তেনে অৱস্থাত প্ৰশাসনে কোনো ব্যৱস্থা নল'লে ইয়াতে ৰাইজে বকি থাকি লাভ নাই। সঘনাই পেপাৰ পত্ৰই ওলাই আছে, তৎৰাচও প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই। তাৰোপৰিও কিছুমান ঠায়ে ঠায়ে মাটি কাটি কম দামত মাটিখিনি লৈ সেই মাটিখিনি JCB ঢুকি পোৱালৈকে খান্দি আকৌ পিছৰ বছৰ বানপানীয়ে সেইখিনি পুতি পেলায়, আকৌ তেনেকৈ খান্দি এতিয়া বিলত পৰিণত হৈছে মাটি, খেতি বাতিৰ ওপৰত নাইকিয়া কৰি পেলাইছে। গতিকে মই অনুৰোধ জনাইছোঁ প্ৰশাসনক যে ধিং চক্ৰ বিষয়াৰ দ্বাৰা কাম নহ'ব, বেলেগ এজন অলপ সৎ বিষয়া দি আমাক ধিংবাসী ৰাইজক যাতে উদ্ধাৰ কৰে। এই স্কুলখন 1951 চনতে প্ৰতিষ্ঠিত, কিন্তু ভাটাটো আজি 10-12 বছৰ হৈছে। গতিকে তাত স্কুলৰ পৰিৱেশটো মুঠেই নাই। প্ৰশাসনৰ গোটেই যন্ত্ৰটো ইটাভাটা মালিকৰ লগত জড়িত আছে। গতিকে
তেওঁলোকে অবাধ গতিত চলাব পাৰিছে। ঢিং এই সৰু অঞ্চলটোত 40টাৰো অধিক ইটা ভাটা অবাধ গতিত চলি আছে। গতিকে ইয়াত ঢিংবাসী ৰাইজ জীয়াই থাকিব নোৱাৰে আৰু কোনো মানুহে মাতেই নামাতে। কিছু কিছু পেপাৰ পত্ৰে ওলায়, তথাপিতো কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে নলয়। গতিকে আমাৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে তেখেতৰ তৎপৰতাত ঢিংবাসী ৰাইজে যাতে কিবা এটা সহায় পায়। এইবিলাক কি নথি পত্ৰ আছে নাজানো আৰু, কিন্তু কেনেকৈ কি ধৰণে চলাইছে সেইটো কথা প্ৰশাসনেহে গম পাব। যিহেতু অবৈধ সকলোৱে কয়, কিন্তু বৈধ নে অবৈধ আমিতো সেইটো বিষয়ে নাজানো। চৰকাৰে এলটত মাটিটো কাটি আছে, তেওঁ ভালকৈ জানে, মই কেইবাবাৰো জনাইছোঁ। কি কয় তেখেতে? হা, তেখেতে কি বুলি কয়? তেখেতক বোলে ফটো মাৰি পেলাই নি দেখুৱাবগৈ লাগে, তথ্য দিলেহে তেখেত আহিব। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।